উৰিয়ামঘাটত উচ্ছেদৰ পিছতেই এতিয়া দিনক দিনে বৃদ্ধি পাইছে নগাৰ দপদপনি। প্ৰতিটো মুহূৰ্ততে প্ৰতিটো দিনতেই যেন এতিয়া নগাই আগ্ৰাসী ৰূপ ধাৰণ কৰিছে। আৰু এই ঘটনা চলি থকাৰ মাজতে আজি যিটো দৃশ্য ইতিমধ্যে আহি পৰিছে আমাৰ হাতত, সেই দৃশ্যটো একেবাৰে লাজৰ দৃশ্য, একেবাৰে লাজ কৰিবলগীয়া এটা দৃশ্য। নগাৰ সন্মুখত, নগাৰ কাষত গৈ নগাৰ ভৰিত পৰি শৰণাপন্ন হ'ব লগা হৈছে এতিয়া অসম আৰক্ষী। হাতযোৰ কৰিবলগীয়া হৈছে নগাৰ আগত গৈ অসম আৰক্ষীয়ে। এই মুহূৰ্তত আমাৰ হাতত সেই বিশেষ দৃশ্যাংশটো আছে, আমি সেই দৃশ্যাংশটো দেখুৱাইছোঁ। এই মুহূৰ্তত চাওক সেই দৃশ্যাংশটো কেনেদৰে নগাই হাতযোৰ কৰিবলৈ কৰিছে। এয়া হৈছে অসম আৰক্ষী। এই চাওক, আমি দৃশ্যাংশ দেখুৱাইছোঁ, কিমান লাজৰ দৃশ্য, কিমান লাজ লাগিবলগীয়া এটা দৃশ্য। অসমৰ বাবে, অসমীয়াৰ বাবে, অসমৰ বাবে, অসমীয়াৰ বাবে কিমান লাজ লাগিবলগীয়া এটা দৃশ্য। এয়া চাওক অসম আৰক্ষী, অসম আৰক্ষীয়ে কেনেদৰে নগাৰ যিসকল এইসকল অস্ত্ৰধাৰী লোক আছে, নগাৰ একাংশ অস্ত্ৰধাৰী এই লোকসকলক এতিয়া অসমৰ মাটিৰ পৰা খেদি পঠিয়াবলৈ এওঁলোক আগবাঢ়ি আহিছে। অসম আৰক্ষীয়ে হাতযোৰ কৰি খেদি পঠিয়াবলগীয়া হৈছে। এটা লাজৰ বিষয়, এটা লাজৰ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া হৈছে অসম নাগালেণ্ড সীমান্তৰ কিছু দৃশ্যাংশ। আমি উল্লেখ কৰিব লাগিব, যেতিয়াই উৰিয়ামঘাটত উচ্ছেদ চলিছিল, উৰিয়ামঘাটত উচ্ছেদ চলাৰ পিছতেই নগাই অসম আৰু অসমক ধন্যবাদ জ্ঞাপন কৰিছিল। সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নগাই ধন্যবাদ জ্ঞাপন কৰি কৈছিল, আপোনালোকে যি কাম কৰিছে এয়া একেবাৰে ধন্যবাদৰ পাত্ৰ, আমাক মাটিখিনি আপোনালোকে মুকলি কৰি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ বুলি নগাই অসমৰ মুখ্যমন্ত্ৰীক নগাই দিছিল ধন্যবাদ। আৰু তাৰ পিছতে এক প্ৰকাৰ এনেদৰে এতিয়া এই দৃশ্যাংশসমূহ যি আহিছে, এই ভিডিঅ'সমূহ যি আহিছে, তাৰ পিছতে এক প্ৰকাৰ লাজৰ বিষয় হৈ পৰিছে, লাজ লাগিবলগীয়া বিষয় হৈ পৰিছে। নগাৰ এই দৃশ্যটো আমি এই মুহূৰ্তত আগবঢ়াইছোঁ। बंदूक मारने की कोशिश करता है। ये देखो तो, ये आदमी दारू पूरा हम लोग पब्लिक है, ये दारू पी के बंदूक दिखा रहा है। नहीं नहीं, दारू पी के बंदूक दिखा रहा है। बंदूक दिखा रहे हैं, दारू पी के। सब कुछ नहीं होगा, चाहेगा हम